নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ আৰু মই কৰবি আপোনালোকৰ বাবে লৈ আহিছো আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তক পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আপোনালোকৰ সমস্যাসমূহৰ সমাধান দিবৰ বাবে অৰ্পণ দা নমস্কাৰ সুপ্ৰভাত অৰ্পণ দা আমি দৰ্শকসকলৰ সকলো প্ৰশ্নৰ উত্তৰ দি আহিছো লগতে তেওঁলোক সুখত থাকক স্বাস্থ্যৱান হৈ থাকক নিৰোগী হৈ থাকক তাকে কামনা কৰি আজি অনুষ্ঠান আৰম্ভ কৰিছো লগতে আপোনাকো অশেষ ধন্যবাদ অৰ্পণ দা আমাৰ সকলো দৰ্শকৰ সমস্যাসমূহৰ উত্তৰ দি আহিছে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি আহিছে লগতে আমিও বহুখিনি কথা জানিব পাৰিছো আমিও উপকৃত হৈছো অৰ্পণ দা যিহেতু সুখ শান্তিৰ কথা কৈছোৱে সকলো সুখত থাকক বুলি সাধাৰণতে দেখা যায় এখন পৰিপূৰ্ণ ঘৰ সুখৰ সংসাৰ কেতিয়াবা সেই সংসাৰত আউল লাগে বা তেওঁলোকৰ মতবিৰোধ হয় তেওঁলোকৰ হতাশা আহে সেই ঘৰখন সম্পূৰ্ণৰূপে দুখত থকা দেখা যায় এনে ধৰণৰ সমস্যাসমূহ কিয় আহে বা বাস্তুৰ কিবা দুখ বা বাস্তুৰ যোগেদি আমি ইয়াৰ কিবা প্ৰতিকাৰ কৰিব পাৰো নেকি তাৰমানে কেনেকুৱা এখন ঘৰ আমি যেতিয়া বাস্তু সন্মতকেও বনাও বা ঘৰখন আমি বনাইছিলো বলে চলি আছো বাস্তু কথা মই বাদ দিছো এখন আপোনালোকে দেখিব যে আমাৰ গাঁৱতে কোনোবা মানুহৰ মই গাঁও বুলি আমি গাঁৱত থকা মানুহ কাৰণে কৈছো এখন ঘৰ খুব ধুনীয়াকৈ চলি আছিল আমাৰ গাঁৱৰ ভিতৰতেই আপোনাৰ হেৰি আছিল ধৰক এই তেওঁলোকৰ ঘৰখনৰ কথা আমি কওঁ যে অমুকৰ ঘৰ এতিয়া দেখিব সেই ঘৰখন একেবাৰে নাইকিয়া হৈ যায় তেনেকুৱা বহুত দেখিছো আমি উদাহৰণ স্বৰূপে যাৰ কথা কওঁ তেওঁলোক পিছত হতাশাত থাকে এই কথাটো আমি হাঁহি ফুৰ্তি এখন ঘৰৰ কথা পাতিছো যে এখন হাঁহি ফুৰ্তি ঘৰ আছে তাত কেতিয়াবা প্ৰব্লেম হ'ব পাৰে প্ৰব্লেম কেনেকৈ হয় আমি ঘৰখন যেতিয়া ৰং কৰোঁ মিনিমাম আমি মাৰোৱাৰী মানুহ বা এনেকুৱা আমাৰ হিন্দু মানে হিন্দীভাষী মানুহৰ ঘৰত মই দেখোঁ দেৱালীত ঘৰখন ৰং কৰে কিন্তু প্ৰায়ভাগ আপোনালোকৰ জানো ঘৰখন এবছৰ ৰং নকৰোঁ আমি কিন্তু 2-3 বছৰ 4 বছৰ 5 বছৰ কেতিয়াবা এখন ঘৰ 7 বছৰলৈকেও আমি ৰং নকৰাকৈ থাকোঁ যদি কেতিয়াবা কালাৰেও খেলি মেলি কৰে এতিয়া ধৰক আমাৰ ঘৰখন এখন ধুনীয়া কালাৰে আমি ধুনীয়াকৈ হেৰি কৰি দিছোঁ সেই ঘৰখন আমি 5 বছৰ পিছত কালাৰটো চেঞ্জ কৰিলোঁ যেতিয়া কালাৰটো চেঞ্জ কৰোঁ আমাৰ ঘৰৰ বাস্তুটো চেঞ্জ হয় নিশ্চয় আমি বেলেগ এটা কালাৰ দিওঁ আজি ধৰক এইটো ৰুমত আমাৰ হালধীয়া আছে ইটো ৰুমত আমি কেতিয়াবা ৰঙাও দিব পাৰোঁ বা এনেকুৱাও দিব পাৰোঁ চবৰে একেটা ৰুমে আমি কেতিয়াও এটা ৰুমতে মাৰি নাথাকোঁ তেতিয়া আমাৰ কি হয় কেতিয়াবা ৰঙেও আমাৰ খেলি মেলি কৰিব পাৰে বা এনেকুৱা এটা কথা হয় যে আমাৰ বাথৰুমটোৰ লগত এটা লাগে বেডৰুমৰ লগতে সৰু বাথৰুম এটা বনাই দিওঁ সৰু বাথৰুম বনাইছোঁ কিন্তু সেইটোৰ পৰা বাস্তু এফেক্ট হ'ব পাৰে এতিয়া মই সেইটোকে বুজাব চাইছোঁ যে হাঁহি ফূৰ্তি ঘৰ এখনত যদি ধন মনোমালিন্য কথা নিমিলা হয় তেতিয়া মন কৰিব আপোনালোকে ঘৰখনৰ দক্ষিণ পশ্চিম দিশটোত যেন আপোনালোকৰ সেউজীয়া ৰঙা পিংক কালাৰ আহি নাযায় দক্ষিণ পশ্চিম দিশটোত যদি সেউজীয়া পিংক ৰঙা কালাৰ আহি যায় ঘৰৰ মানুহৰ মন মিলাত খেলি মেলি হয় মন নিমিলে আৰু লগতে দক্ষিণ পশ্চিম দিশত যদি আমাৰ টয়লেট আহি যায় টয়লেট আহিলেও আমাৰ ঘৰত প্ৰব্লেম আহে মনোমালিন্য হয় দক্ষিণ পশ্চিমৰ টয়লেট বা এনেকুৱা এফেক্ট হোৱা মই দেখা পাইছোঁ এটা পৰিয়াল ধুনীয়াকৈ চলি থকা পৰিয়ালৰ মাজত সংঘাত বাঢ়ি মানে এৰাৰি ডিভোৰ্চলৈ যোৱাও মই দেখিছোঁ দক্ষিণ পশ্চিমৰ টয়লেটে মানুহৰ ঘৰ ৰিলেশ্যনশ্বিপত হেম্পাৰ কৰে সেই আমি হয়তো বহু কথাত আচৰিত হৈ যাওঁ যে তেওঁলোকৰ এনে হ'ব নালাগিছিলে এতিয়া সমাজখনত আপোনালোকে এটা কথা চাব কথাটো ক'বলৈ বেয়া হয় কোৰ্টতো যদি আপুনি খবৰ লয় ডিভোৰ্চ কেছটো বহুত বাঢ়িছে এইটো মানুহৰ ঘৰত কাৰো নহওক দক্ষিণ পশ্চিম দিশটো খুব ভালকৈ মন কৰিব দক্ষিণ পশ্চিম দিশটো আমাৰ ঘৰখনৰ ৰিলেশ্যনশ্বিপৰ দিশ তাত যদি সেউজীয়া কালাৰ আহি যায় ৰঙা আহি যায় পিংক কালাৰ আহি যায় মেৰুণ কালাৰ আহি যায় বা বাথৰুম আহি যায় তেতিয়া মানুহৰ ঘৰত কেনেকুৱা প্ৰব্লেম হোৱা দেখা যায় যদি ৰংখিনি আছে আপোনালোকে পাৰিলে দক্ষিণ পশ্চিমৰ ৰুমটো অফ হোৱাইট ক্ৰীম কালাৰটো দিব পাৰিব আৰু যদি বেলেগ কালাৰ লাগে হালধীয়া য়েল্ল' আৰু গ্ৰে কালাৰ দিব পাৰে আৰু যদি টয়লেট আছে টয়লেটটোৰ চাৰিওফালে এটা য়েল্ল' টেপ লগাব পাৰে আৰু দক্ষিণ পশ্চিমৰ ফালে যদি টয়লেট নাথাকে তেতিয়া খুবেই ভাল হয় যদি কাৰোবাৰ দেখিছে যে আমাৰ মই কৈছোঁ আপোনালোকক মানে মই উদাহৰণ দিছোঁ যদি বোলে ঘৰখনৰ আমাৰ ইজনে মন নিমিলা হয় বহুত এটা এক্সট্ৰিম পইণ্টলৈ গুচি গৈছে বৰ্তমান সময়ত সেইটো দেখা যদি এক্সট্ৰিম পইণ্টলৈ গুচি গৈছে সেই কথাখিনি এদিনতে ভাল হৈ যাব যদিহে দক্ষিণ পশ্চিমত টয়লেট আছে টয়লেটটো ভাঙি সমানকৈ এটা ৰুম বনাই দিয়ক নালাগে সেইটো টয়লেট আমাৰ সংসাৰখন লয় সেইটো কৰক আৰু দক্ষিণ পশ্চিমৰ ৰুমটোত হালধীয়া ৰং কৰক আজি মই এই মাধ্যমৰ পৰাই কৈছোঁ যদি এটা সংঘাত ইমান বেছি লাগে গৈছে এই দুটা বাস্তু দুখ যদি আপোনালোকে আছে চেঞ্জ কৰি দিয়ক ঘৰখন ঠিক হৈ যাব
বাৰে বাৰে অৰ্পণদা আপুনি কৈ আহিছে যিহেতু অফ হোৱাইটৰ কথা অফ হোৱাইট ৰং বা অফ হোৱাইট ৰংটো মোক সুধে অফ হোৱাইটটো কি কালাৰ অফ হোৱাইটটো বগাৰ এটা কালাৰ যিটো দোকানত গ'লে পাব আৰু ক্ৰীম কালাৰটো হ'ল মাখন কালাৰটো পাতলা মাখন কালাৰটো বা অফ হোৱাইট কালাৰটো দিয়ক খুব নিউট্ৰেল কালাৰ আৰু যদি ভাবে যে আমাৰ ঘৰখন কিবা বাস্তুদোষ আছে নাই মই নাজানো অলপ ঠিক কৰিব বিচাৰিছোঁ একো নাই গোটেই ঘৰখন অফ হোৱাইট আৰু ক্ৰীম কালাৰ কৰি দিয়ক গোটেই ঘৰখন শান্তি আহি যাব সকলো ভালে ভাৰসাম্য ৰক্ষা কৰি সকলো ভালে থাকক আমি তাকে কামনা কৰোঁ আৰু আমাৰ অনুষ্ঠানটোৰে মূল উদ্দেশ্য হৈছে সকলো ভালে থকাটো নিশ্চয় ধন্যবাদ অৰ্পণদা আপুনি বাৰে বাৰে কৈ আহিছে বা প্ৰতিটো খণ্ডতে আপুনি এই ৰংটোকে ব্যৱহাৰ কৰিবলৈ কৈছে যাতে সকলো প্ৰতিটো ৰুমেই ভালে থাকক হয় অৰ্পণদা আমি আজি অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্নলৈ আহিছোঁ বৰ্ণালী হাজৰিকা বাইদেৱে কৈছে আমি নতুন ঘৰলৈ অহাৰ পিছত মানুহবিলাকৰ বহুত চেঞ্জেছ আহিছে নৰ্থ ইষ্টত টয়লেট আছে সেইবাবে হৈছে নেকি বাৰু জনাবচোন লগতে উপায় দিব নৰ্থ ইষ্টৰ টয়লেটৰ বাইদেউ উপায় দিবলৈ দিগদাৰী নৰ্থ ইষ্টৰ পৰা তিনিটা দিশ ওলায় নৰ্থ ইষ্টত নৰ্থ ইষ্ট নৰ্থ অফ নৰ্থ ইষ্ট ইষ্ট অফ নৰ্থ ইষ্ট হয় উত্তৰ পূব উত্তৰ উত্তৰ পূব পূব উত্তৰ পূব তিনিটা দিশ ওলায় তিনিটা দিশৰ বেলেগ বেলেগ কাৰণ থাকে নৰ্থ ইষ্ট উত্তৰ উত্তৰ পূবত যদি আমাৰ টয়লেট থাকে ঘৰখনলৈ বেমাৰ আজাৰ আহে নৰ্থ ইষ্টত যদি টয়লেট পৰে টয়লেটৰ কথা কৈছে কাৰণে কৈছোঁ টয়লেট যদি পৰে তেতিয়া আমাৰ বেয়া বেমাৰলৈ যাব আৰু নৰ্থ ইষ্ট পূব উত্তৰ পূব বুলি দিশ আছে তাত যদি টয়লেট পৰে মানুহৰ ঘৰত হাঁহি ফূৰ্তিটো কমি যাব এই তিনিটাৰ ভিতৰত কোনোবা এটা হ'ব পাৰে আপোনালোকৰ আৰু নৰ্থ ইষ্টত যদি টয়লেটটো পৰিছে সেই টয়লেট নৰখাই ভাল আৰু যদি আপোনালোকে ভাবিছে যে আমাৰ নতুনকৈ ঘৰ বনাইছিলোঁ এনেকুৱা আমাৰ হৈছে চিমটমছ নৰ্থ ইষ্টৰ টয়লেটটো আপোনালোকে আঁতৰাই উত্তৰ পশ্চিমৰ ফালে লৈ যাওক আৰু নৰ্থ ইষ্টৰ টয়লেটৰ যদি সঁচাকৈ আছে আমাৰ কোনো উপায় নাই নৰ্থ ইষ্টৰ টয়লেট আৰু পাকঘৰৰ কোনো উপায় নাই সেইটো চেঞ্জ কৰিব লাগিব কিন্তু নৰ্থ ইষ্টৰ পৰা যদি নৰ্থ অফ নৰ্থ ইষ্ট আৰু ইষ্ট অফ নৰ্থ ইষ্টত পৰে তেতিয়া আমি হেৰি কৰিব পাৰোঁ সেইটো কাৰণে প্ৰপাৰ ড্ৰয়িং এখন লাগে আমি গৈ ডিগ্ৰীটোলৈ স্কেল বঢ়ালে গম পাওঁ যদি দূৰৰ পৰাই প্ৰতিকাৰ লাগে আপোনালোকক মই ইয়াৰ পৰাই কৈছোঁ আপোনালোকে সেই টয়লেটটো ভাঙি দিব পাৰে অৰ্থাৎ দিশটো যিহেতু তেওঁ কৈছে আচলতে চকুৰ দিশত গম নাপায় কোনটো ঘৰ কিছুমান ঘৰ এনেকুৱা বহলো হ'ব পাৰে কিছুমান এনেকুৱা দীঘলীয়া হ'ব পাৰে স্কেল পাত বহাই দিয়াৰ লগে লগে দিশখিনি বেলেগ হৈ যায় স্কেলখনৰ মতে হ'ব নহয় আৰু নৰ্থৰ ডিগ্ৰীটো কিমান ডিগ্ৰী নৰ্থটো বেকা হৈ আছে সেইটো হিমাদ্ৰী মেধি বাইদেৱে কৈছে কাৰেণ্টৰ বৰ্ড ছুইচ ঘনাই বেয়া হ'লে কি কৰিব লাগে কি কাৰণে বেয়া কাৰেণ্টৰ বস্তু ঘনাই যেতিয়া মানুহৰ বেয়া হয় গম পাব আপোনালোকৰ ৰাহু বেয়া হৈছে ৰাহু গ্ৰহ বেয়া হ'লে কাৰেণ্টৰ বস্তু বেয়া হয় টিভি বেয়া হয় ৰিম'ট বেয়া হয় মিক্সি বেয়া হয় ফ্ৰিজ বেয়া হয় কাৰেণ্টৰ বস্তু যদি ঘনাই বেয়া হৈছে মানুহৰ ৰাহু বেয়া হৈছে ৰাহু বেয়া হোৱাৰ কাৰণ এটা হ'ব পাৰে দক্ষিণ পশ্চিম দিশটোত আমাৰ কিবা বাস্তু দুখ হ'ব পাৰে মন কৰিব দক্ষিণ পশ্চিম দিশটোত আপোনালোকৰ ক'ৰবাত গাঁত খান্দি থ'লে নেকি গাঁত আৰু মন কৰিব ঘৰত যদি কেতিয়াবা কুকুৰে গাঁত খানে কুকুৰে গাঁত খান্দিলে ৰাহু বেয়া হয় যদি এইবোৰ হৈছে ফিল আপ কৰি দিয়ক দক্ষিণ পশ্চিম দিশটো খুব চফা চিকুণ কৰি ৰাখক আৰু ঘৰটো ঘনাই চাফা কৰক ভাল হৈ যাব আৰু এটা কথা যদি কিবা ইলেক্ট্ৰনিক্স বস্তু বেয়া হৈছে লগালগ ৰিপেয়াৰ কৰক ৰাহু ঠিক হৈ যাব অৰ্পণদা যিহেতু আপুনি দক্ষিণ পশ্চিম দিশটো আৰু উত্তৰ পশ্চিমৰ এই বৰ্তমান দক্ষিণ পশ্চিমত ৰাহু গ্ৰহ থাকে সকলো আমাৰ ঘৰখনৰ সকলো দিশত বেলেগ বেলেগ গ্ৰহ থাকে যেনেকৈ এষ্ট্ৰলজি চাৰ্টখন আৰু বাস্তু চাৰ্টখন একেলগে চলে উত্তৰ পূব দিশটোত আমাৰ ঘৰখনৰ বৃহস্পতি গ্ৰহটো থাকে তেনেকৈ দক্ষিণ পশ্চিমৰ ফালে ৰাহু গ্ৰহ থাকে দক্ষিণ পূবৰ ফালে আমাৰ শুক্ৰ গ্ৰহ থাকে তেনেকৈ থাকে তাৰমানে হয় হৰ্ষিত ৰয় কৈছে ছাৰ আমি ফ্লেটত থাকোঁ নৰ্থত কিটচেন আছে সাউথত বেডৰুম নৰ্থৰ ফালে ল'ৰাৰ ষ্টাডি ৰুম অৰ্থাৎ তেওঁৰ সন্তানৰ কথা কৈছে আৰু মেইন ডোৰৰ পৰা চিধাই বাথৰুম আছে আৰু কিটচেনত মডুলাৰ কিটচেন পিংক কালাৰ আৰু চেল্ফত ক'লা গ্ৰেনাইট ভালনে বেয়া স্লেবত ক'লা গ্ৰেনাইট নৰ্থত ক'লা গ্ৰেনাইট চলি যাব দক্ষিণ পূব দক্ষিণত ক'লা গ্ৰেনাইট নচলে নৰ্থৰ ক'লা গ্ৰেনাইটৰ ওপৰত যিটো আমাৰ গেছ আছে গেছৰ তলত সেউজীয়া মাৰ্বল এখন পাৰি দিব পিংক কালাৰটো যদি আছে নৰ্থত অলপ প্ৰব্লেম দিব পাৰে কামত যদি পিংক কালাৰটো আঁতৰাবলৈ দিগদাৰ হৈছে ভিনাইল পেপাৰ কিনিবলৈ পায় আজিকালি যিটো অলপ মাইকা নিচিনা লাগি যাব সেইটো পিংক কালাৰৰ ওপৰত লগাই দিব প্ৰব্লেম সেইখিনিতে চল নৰ্থৰ ফালে ল'ৰাৰ পঢ়া বাচ্চাৰ পঢ়িলে ভাল নৰ্থ ৱেষ্টৰ ফালে বেয়া নৰ্থৰ ফালে ভাল নৰ্থ ইষ্টৰ ফালে ভাল আৰু মেইন দৰ্জাখন বা সোমাই যদি টয়লেট দেখিছে কোনো প্ৰব্লেম নাই মেইন দৰ্জাখনে এখন পৰ্দা লগাই থ'ব আপোনাৰ প্ৰব্লেম এইখিনি চল্ভ হৈ যাব তেওঁ যথেষ্ট হয়তো ভয় কৰি নাই একো চিন্তা নকৰে এখন পৰ্দা লগোৱা উত্তৰ ফালে পঢ়িলে ভাল উত্তৰৰ গেছৰ তলত ক'লা গ্ৰেনাইট আছে তাত সেউজীয়া মাৰ্বল পাৰক
পিংক কালাৰটো খালি অঁতৰাব লাগিব পিংক কালাৰটো অঁতৰাবৰ কাৰণে ইমান পইচা খৰচ কৰিব নালাগে ভিনাইল পেপাৰ কিনিব লাগিব অনলাইন আহি যায় লগাই দিলে একেই ফিনিছ আহি যায় কালাৰটো চেঞ্জ হৈ যাব হয় অৰ্পণ দা তাৰ মাজতে আন এটা কথা আমি পাতিবলৈ বিচাৰিছোঁ যে আমি ঘৰখনত মূল ৰুম বা ঘৰৰ ভিতৰতে হওক বা বাহিৰতে আমি ভগৱানক স্থাপন কৰোঁ নামঘৰে হওক মন্দিৰে হওক যি যেনেকৈ পাৰে উপাসনা স্থল হিচাপে আৰু বহুতকে আমি দেখোঁ যে ড্ৰয়িং ৰুমত ৰাখে বা ভালো লাগে কিন্তু দিশ হিচাপে আছে যে সেইটো দিশত ভগৱানৰ দিশটো চক এতিয়া আমাৰ বহুতে কিন্তু অৰ্পণ দা এইখিনিতে আৰু এটা কথা যে বহুতে কয় যে মূল দুৱাৰৰ ওচৰত বা ড্ৰয়িং ৰুমত ৰাখিব নালাগে যিকোনো মানুহ আহিব বা তাত ভগৱানক তাত থাকিব নালাগে আচলতে ধৰক ভগৱানৰ জেগাটো ভগৱানক ৰাখিব নলগা জেগাটো মই কওঁ ৰাখিব নলগা জেগাটো হ'ল বাথৰুমৰ কিনাৰত আৰু মানুহৰ বেডৰুমত বেডৰুমত ভগৱানলৈ শুব নালাগে এই দুটা দিশত ৰাখিব নালাগে বাকি আমি সকলো দিশত ৰাখিব পাৰোঁ লগতে মানে সকলো দিশ নহয় সকলো দিশত ভগৱানক ৰখাটো যুক্তি নহয় ভগৱানৰ দিশকেইটা হ'ল উত্তৰ পূবৰ পৰা পূবলৈকে মন কৰিব আৰু পশ্চিম দিশটো আমাৰ হিন্দু ভাৰতত যিমান ডাঙৰ ডাঙৰ মন্দিৰ আছে চবৰে ভগৱানৰ জেগাটো পশ্চিম দিশত আছে মন কৰিব পশ্চিম দিশত ভগৱান থাকিলে পশ্চিম দিশে আমাৰ যিটো আমি বিচাৰোঁ যে আমাৰ আমাৰ যিটো আমি বিচাৰোঁ তাত পায় পশ্চিম দিশে সেইকাৰণে পশ্চিম দিশটো আমাৰ ঘৰখনৰ গেইনছ এণ্ড প্ৰফিটছ বুলি কওঁ আমি তাত আমাৰ প্ৰফিট আহে গেইনছ আহে আমাৰ উইচ আমি যিখিনি ভাবোঁ সেইখিনি পশ্চিমত যদি আমি কওঁ আমাৰ ঘৰখনৰ পশ্চিম দিশত মই আজি এটা উপায় কৈছোঁ পশ্চিম দিশটো ঘৰখনৰ পশ্চিম দিশত আপোনালোকৰ মনৰ যদি কিবা উইচেছ আছে যে মোক ঘৰ লাগে মোৰ ল'ৰাৰ ৰিজাল্ট এনেকুৱা হ'ব লাগে বা মোৰ কামত আগবাঢ়িব লাগে এখন উইচ লিষ্ট লিখক লিখি পেলাই পশ্চিমৰ ৱালখনত লগাই স্বাস্তিক এটা আঁকি থওক কামটো হৈ যায় অদ্ভুত কথা নাভাবিব যিটো নৰ্মেল হ'ব এইটো হৈ যায় সেইটো ময়ো প্ৰমাণ পাইছোঁ মই নিজে কৰি পেলাই এতিয়া মই কৈছোঁ ভগৱানৰ জেগাটো আমাৰ ঘৰখনত উত্তৰ পূবৰ পৰা পূবলৈকে আৰু পশ্চিম দিশলৈকে আৰু বহুত মানুহে কৰে কি মোৰ ঘৰটো দক্ষিণমুখী ঘৰৰ পিছফাল উত্তৰটো পিছফাল হ'ব উত্তৰ পূবটো পিছফাল হ'ব পিছফালে মই ভগৱান নাৰাখোঁ আগফালে ৰাখিম দক্ষিণমুখী ঘৰখনত দক্ষিণ পশ্চিমৰ ফালে আমি এটা গোঁসাই ঘৰ বনাই দিয়ে দক্ষিণ পশ্চিমত গোঁসাই ঘৰ বনাই দিয়াৰ লগে লগে ৰাহু বেয়া হয় আৰু ঘৰত কোনোবা মানুহৰ খুব বেয়া বস্তু খোৱাৰ কৃষ্ট হৈ যায় কাৰণ ৰাহু আমাৰ এলকহলটো ৰাহু মানুহে সাধাৰণতে প্ৰায় বৰ্তমান সময়ত এডিক্টেড হৈ যোৱা দেখা যায় সেইকাৰণে দক্ষিণ পশ্চিমত যদি গোঁসাই ঘৰ আছে সেই গোঁসাই ঘৰৰ ভাগ উত্তৰ পূবলৈ লৈ আহিব বা দক্ষিণৰ ফালেও আৰু পাৰিলে গোঁসাই জেগাটো ড্ৰয়িং ৰুমেই হওক য'ত হওক কৰিব ঘৰখনৰ উত্তৰ পূব বা পূবলৈকে কৰিব অৰ্থাৎ আগফাল বুলি নহয় দিশটো নিৰ্ণয় কৰিব লাগিব হয় ধন্যবাদ অৰ্পণ দা আজি আহিছোঁ পাছৰ প্ৰশ্নটোলৈ লিখিছে হিমাংশুৱে ছাৰ আমাৰ উত্তৰ পূব কোণত থকা ৰুমৰ দুৱাৰখন উত্তৰলৈ মুখ কৰি আছে কি ৰঙৰ পৰ্দা লগাব পাৰিম বাৰু তাত আপুনি স্কাই ব্লু লগাব পাৰে গ্ৰীণ লগাব পাৰে বগা লগাব পাৰে গ্ৰে কালাৰ লগাব পাৰে সকলোৱে আজিকালি কালাৰ প্ৰতি এটা এইটো এৱাৰনেছটো যে আহিছে কালাৰ প্ৰতি খুব দৰকাৰ আগতে আমিও নাজানিছিলোঁ কোনোবা ৰঙা কালাৰ দি দিওঁ সেই কালাৰ দি দিওঁ আৰু উজ্জ্বল কালাৰ উত্তৰ পূব দিশটো আমাৰ ঘৰখন খুব ধুনীয়া দিশ উজ্জ্বল হ'বলৈ আমি পিংক কালাৰ দিওঁ পিংক দিলে ঘৰটো উজ্জ্বল হয় কিন্তু বহুত ডাঙৰ বাস্তু দুখ হৈ যায় সুন্দৰ দেখাবলৈ গৈ আমি নিজে আচলতে বহুতো ভুল কৰি পেলাওঁ সেইটো আমি কৰোঁ বুলি নকওঁ হৈ যায় আৰু যেতিয়া আমাৰ মোৰো হৈছিল বা আমাৰ বহুতো হয় আমাৰ হাতত যেতিয়া কাম বন কৰি পইচা পাতি পাওঁ ধৰক ব্যৱসায় কৰিয়ে হওক বা দৰমহা পইচা আমি গোটাই LIC মেচিয়ৰ্ড হ'ল বা আমাৰ মই ক'ৰবাত বিল পালোঁ পইচাটো হোৱাৰ পিছত আমি ঘৰখন ৰং কৰিব বিচাৰোঁ আৰু যেতিয়া মানুহৰ হাতত পইচা থাকে খুব উজ্জ্বল কালাৰবোৰ পচন্দ হয় সেইটো সদায় মন ভাল লাগি থাকে উজ্জ্বল কালাৰৰ ভিতৰত পিংক কালাৰ মেৰুণ কালাৰ এইবোৰ মই এভইড কৰিব লাগে হয় অৰ্পণ দা আজি আহোঁ আমাৰ অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ প্ৰশ্নটো কৰিছে সৰ্বাণী শইকীয়াই দাদা আমাৰ ঘৰৰ উত্তৰ পূব দিশত লেট্ৰিন বাথৰুম আছে আৰু লগতে পানীৰ উৎসও আছে ইয়াৰ পৰা কিবা অসুবিধা হ'ব নেকি জনাবচোন যদি আপোনালোকৰ এই বাথৰুমটো থকা 10 বছৰ হৈ গ'ল হয় যেতিয়া জানিব যে উত্তৰ পূব দিশটোত নাই পৰা হয় উত্তৰ পূব দিশটো বাথৰুম বুলি ক'লে যেতিয়া তাৰমানে আমাৰ বাৰীখনত আছে হয় বাৰীখন যদি বহুত ডাঙৰ হয় উত্তৰ পূব দিশটো আপোনালোকৰ বাৰীখনৰ সেই চুকলে হ'ব যদি মাজৰ অংশত আছে ঘৰৰ পৰা উত্তৰ পূব বুলি ভাবি আছে তেতিয়া উত্তৰ পূবত নহ'ব পাৰে হয় পূবতো হ'ব পাৰে সো আপোনালোকে চক যদি 10 বছৰমান আপোনালোকে আছে ঘৰত কোনো সৰু সুৰা বেমাৰ আমাৰ ঘৰটো হয় মোৰ ঘৰটো হয় ডাঙৰ বেমাৰ একো হোৱা নাই পৃথিৱীৰ যিবোৰ বেয়া বেয়া বেমাৰ সেইবোৰ যদি নাই হোৱা তাতে থাকিব পাৰে যদি কিবা হৈছে যে আমাৰ কোনোবা ঢুকালে বেয়া বেমাৰ হয়
তেতিয়া সেই টয়লেটটো আঁতৰাব লাগিব উত্তৰ পশ্চিমৰ ফালে আনিব লাগিব মোৰ মতে আপোনালোকৰ বাৰীখন ডাঙৰ সেইকাৰণে প্ৰব্লেম দিয়া নাই প্ৰব্লেমটো দিয়া আগত লিখিলে আমাৰ ঘৰত এনেকুৱা এটা ঘটনা হ'ল এইটো কাৰণে হ'ল নেকি সেইকাৰণে আমি মানুহে ক'লে গম পাওঁ হয় দিশটো লগতে পানীৰ উৎসৰ কথা উত্তৰ পূব দিশত হয় যদিও শেষৰ প্ৰশ্নটো ল'লোঁ অৰ্পণদা আমি তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছিলোঁ সকলো ভালে থকাটো কিন্তু বৰ্তমান সময়ত মানুহৰ হতাশা বৃদ্ধি হৈছে নিৰাশা বৃদ্ধি হৈছে তাৰ লগে লগে আত্মহত্যাৰ প্ৰৱণতাও বৃদ্ধি হৈছে কিন্তু কেতিয়াবা কিছুমান ঘৰত দেখা যায় যে তেওঁলোকৰ এই ঘটনাটো এনে সমস্যাবোৰ বংশানুক্ৰমিক মই এটা সৰু কথা কৈছোঁ আমাৰ ঘৰৰ আমি সবে আৰচি ঘৰত যদি থাকোঁ বিচনা পজিশ্যনটো তলৰ পাকঘৰৰ ওপৰত যদি আহি যায় সেই ঘৰত থকা মানুহজনৰ যিজন সেই বেডৰুমটোত থাকে তলত পাকঘৰৰ ওপৰত বেডৰুম এই পৃথিৱীৰ পৰা যাওঁগে খং বাঢ়ি যায় এনেকুৱা হোৱা দেখা যায় যদি আছে পাকঘৰৰ ওপৰত কেতিয়াও বেডৰুম হ'ব নালাগে যদি বেডৰুম আছে গেছৰ পৰা ছাইড কৰি থ'ব লাগে বিচনাখন ওপৰত যদি এইটো ৰুম তলত আছে ইয়াত গেছ পজিশ্যনটো আছে ওপৰ মহলৰ বিচনাখন এইফালে থ'ব লাগে বহুতে মানে প্ৰায় ঘৰত দেখা যায় বা শুনা যায় আজিকালি যে আইতাকৰ হৈছিলে এনেধৰণৰ ঘটনা এনেধৰণে ঢুকাইছিলে যে তাৰপিছত বংশানুক্ৰমিক গৈ আছে হয়তো কিছুমানৰ এইটো জেনেটিক কিবা কাৰণ থাকিব পাৰে কিন্তু মই এবাৰ বহুতো মানুহৰ ঘৰত দেখিছোঁ হয় দক্ষিণৰ ফালে প্ৰব্লেম হ'লে হয় বা এনেকুৱা হেৰি থাকিলে হয় এইটো এটা হিউজ ছাবজেক্ট এইটো কাৰো নহওক এইটো কথা আমি কাৰো নহওক ভাল হৈ যাওঁ এই কথাটোৰ কাৰণে আমি কোনটো দিশত বিশেষকৈ গুৰুত্ব দিব লাগিব এইটো দিশৰ কাৰণে আমি দক্ষিণৰ ফালে যদি আমাৰ পানী থাকে সেইবোৰ টেণ্ডেঞ্চি বাঢ়ি যায় আৰু পাকঘৰৰ ওপৰত যদি বেডৰুম থাকে টেণ্ডেঞ্চি বাঢ়ি যায় সেইকেইটা এভইড কৰক তেতিয়া আমাৰ এনেকুৱা নিশ্চয় ধন্যবাদ অৰ্পণদা প্ৰিয় দৰ্শকসকল আপোনালোকৰ সমস্যাসমূহ লিখি ৰাখিব আৰু আমালৈ পঠিয়াবলৈ নাপাহৰিব আপোনালোকৰ সকলো সমস্যাৰ বাবে আপোনালোকৰ কাষত সদায় আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত আছে আমি প্ৰতিটো খণ্ডত লৈ আহিম আপোনালোকৰ প্ৰশ্নসমূহ গতিকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত আজিলৈ আহোঁ ধন্যবাদ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য